हेलो फ्रेंड्स नमस्कार। आज आम आलोचना करिम आहम प्रशासনৰ এটা গুৰুত্বপূৰ্ণ শাসন ব্যৱস্থাৰ ওপৰত আৰু হেতু হল পছা প্ৰথা বা পছা ব্যৱস্থা। आहम প্ৰশাসনে আভ্যন্তৰীণ শাসন ব্যৱস্থা চলাবৰ কাৰণে যেনেকৈ পাইক প্ৰথা বা পাইক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, ঠিক তেনেদৰে বৈদেশিক নীতিৰ ক্ষেত্ৰতো आहम প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। দেশত শান্তি ৰক্ষা কৰা আৰু প্ৰজাবোৰক বিদেশী শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাটো ৰজা বা চৰকাৰৰ প্ৰধান কৰ্তব্য। আহোম ৰাজত্বকালত অসমখনক তিনিওফালৰ পৰা অৰ্থাৎ উত্তৰ দক্ষিণ পূব ফালৰ পৰ্বতমালাবোৰে আগুৰি আছিল। এই পৰ্বতবোৰত বাস কৰা জনজাতিসকলৰ আটাইবোৰৰে ভাষা, আচাৰ ব্যৱহাৰ আৰু সামাজিক ৰীতি নীতি সকলোৰে বেলেগ বেলেগ আছিল। এই জনজাতিসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক আদিৰ ক্ষেত্ৰতো কোনো প্ৰতিনিধিত্ব দেখিবলৈ পোৱা নগৈছিল। অসমৰ তিনিওফালে থকা পৰ্বতীয় জনজাতিসকল, ব্ৰহ্মপুত্ৰ উত্তৰ ফালে থকা জনজাতিসকল যেনে অকা, দফলা, ভুটীয়া, মিৰি আৰু আৱৰসকল, উত্তৰ পূবত মিচিমিসকল, পূবত খামতি আৰু চিংফুসকল, দক্ষিণ পূবত নগাসকল আৰু দক্ষিণে গাৰো, খাচী, জয়ন্তীয়া আৰু মিকিসকলে বসবাস কৰিছিল। এই জনজাতিসকলে আহোম ৰাজ্যৰ সীমান্ত অঞ্চলত চলোৱা আক্ৰমণৰ প্ৰধানকৈ দুটা কাৰণ আছিল। ইয়াৰ প্ৰথমটো হ'ল এই জনজাতিসকলৰ চৰিত্ৰ হিংসু প্ৰকৃতিৰ আছিল আৰু দ্বিতীয়টো হ'ল পাহাৰৰ অঞ্চলবিলাকত অত্যাৱশ্যকীয় খোৱা সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে তাত উৎপন্ন কৰিব পৰা নগৈছিল। সেইকাৰণে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীবোৰ সংগ্ৰহ কৰিবৰ কাৰণে ভৈয়ামৰ লোকৰ ওপৰত অকথ্য অত্যাচাৰ আৰু উপদ্ৰৱ কৰি বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী আৰু ভৈয়ামৰ লোকৰ পোহনীয়া জীৱ জন্তু আদি লুটপাত কৰি লৈ গৈছিল। ভৈয়ামৰ মাটিবোৰ বৰ সাৰুৱা আছিল বাবে তাত ভাল ধান, ভাল কপাহ খেতি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীবোৰ উৎপাদন কৰিব পৰা গৈছিল। এই সাৰুৱা মাটি আৰু খেতি বাতিবোৰৰ ওপৰত সদায় পাহাৰীয়া লোকসকলৰ লোলুপ দৃষ্টি আছিল। পাহাৰৰ দাঁতি কাষৰীয়া সংলগ্ন ভৈয়ামৰ অঞ্চলসমূহক দুৱাৰ অঞ্চল বুলি কোৱা হৈছিল। এই দুৱাৰ অঞ্চলসমূহৰ মানুহবিলাকৰ ওপৰত পাহাৰীয়া জনগোষ্ঠীসকলে অকথ্য অত্যাচাৰ আৰু উপদ্ৰৱ আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ পাহাৰলৈ লুটপাত কৰি লৈ গৈছিল আৰু লগতে ভৈয়ামৰ কিছু লোকক পাহাৰলৈ নি পাহাৰত দাস হিচাপে কামত তেওঁলোকক লগাইছিল। যুগ যুগ ধৰি এই পাহাৰীয়া জনজাতিসকল ভৈয়ামৰ লোকৰ দৰে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মনীতি আৰু সাংস্কৃতিক আদি দিশক তেওঁলোক একেবাৰে পিছপৰা বা সচেতন নাছিল আৰু তেওঁলোক সদায় নিলগত বসবাস কৰিছিল। আহোম স্বাগতিকসকলে জনজাতীয় নীতি অত্যন্ত সতৰ্কতামূলক আৰু দূৰদৰ্শী আছিল। সাধাৰণতে আহোম প্ৰশাসনে এই জনজাতিসকলৰ লগত মিলা প্ৰীতিৰে থাকিব বিচাৰিছিল, কিন্তু এই জনজাতিবোৰে মিলি থকা পৰিৱৰ্তে তেওঁলোকে ভৈয়ামৰ লোকৰ ওপৰত অত্যাচাৰ আৰু উপদ্ৰৱে চলাইছিল। তেতিয়া আহোম স্বৰ্গদেৱে এই জনজাতিবিলাকৰ ওপৰত সামৰিক ব্যৱস্থাও গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে স্বৰ্গদেউ উদয়াদিত্য সিংহই দফলাসকলৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও তেওঁ সফল নহৈছিল, বৰঞ্চ বহু আহোম সৈন্যই এই অভিযানত মৃত্যুমুখত পৰিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতো মণিপুৰীসকলৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও তাতো তেওঁ সফল হ'ব পৰা নাছিল। আহোমসকল বিফল হোৱাৰ মূল কাৰণ আছিল পাহাৰীয়া ভৌগোলিক অৱস্থাৰ বাবে। সেইকাৰণে আহোম স্বৰ্গদেউসকলে ভালদৰে এইটো উপলব্ধি কৰিছিল যে কোনো পাহাৰীয়া জনজাতিক সম্পূৰ্ণৰূপে দমন কৰাটো সম্ভৱপৰ নহয়। সেইবাবে কোনো আহোম ৰজাই কোনো পাহাৰীয়া অঞ্চল নিজ ৰাজ্যৰ লগত চামিল কৰিব
তেওঁলোকে বিচৰা নাছিল। এইখিনিতে দূৰদৰ্শী ৰাজনীতিজ্ঞ আতন বুঢ়াগোহাঁইদেৱে সঠিকভাৱে কৈছিল যে এজন দফলা দুষ্কৃতিকাৰী তেতিয়াহে বন্দী কৰিব পৰা যাব যেতিয়া এটা হাতী এন্দুৰৰ গাঁতত প্ৰৱেশ কৰিব পাৰিব। এই পাহাৰীয়া জনজাতিসকল লোকৰ পৰা ভৈয়ামৰ লোকক ৰক্ষা কৰিবৰ কাৰণে আহোম স্বৰ্গদেউ প্ৰতাপসিংহই এই পাহাৰীয়া লোকৰ ওপৰত দমন নীতিৰ পৰিৱৰ্তে কূটনীতিৰে তেওঁলোকক বশ কৰিব বিচাৰিছিল। সেইকাৰণে স্বৰ্গদেউ প্ৰতাপসিংহই পাহাৰীয়া জনজাতিসকলৰ কাৰণে গুৰুত্বপূৰ্ণ জনজাতীয় নীতি গ্ৰহণ কৰিছিল আৰু এই নীতিটো আছিল পচা প্ৰথা বা পচা ব্যৱস্থা। পচা প্ৰথাৰ জৰিয়তে পৰ্বতৰ নামনিত বা দুৱা অঞ্চলত কিছুমান গাঁও এই ভিন ভিন পৰ্বতীয়া জনজাতিবোৰক নিৰ্দিষ্টকৈ এৰি দিয়া হৈছিল। এই গাঁৱৰ পাইকবোৰে প্ৰত্যেকটো পাহাৰৰ জনজাতি লোকক ভিন ভিনকৈ বছৰি নিৰ্দিষ্টভাৱে বস্তু যোগান ধৰিব লাগিছিল। এই পাইকবোৰক বহতীয়া পাইক বুলি কোৱা হৈছিল। ইয়াৰ বিনিময়ত আহোম পাইকবোৰে ৰজা ঘৰত দিবলগীয়া কৰৰ পৰা ৰেহাই পাইছিল। পচা শব্দটোৱে এখন ভৈয়ামৰ গাঁৱে একোটা পাহাৰীয়া জাতিক বছৰি নিয়মিতভাৱে যোগান ধৰা খাদ্য সামগ্ৰী আৰু অন্যান্য বস্তুৰ বাহিনীক বুজোৱা হৈছিল। আহোম স্বৰ্গদেৱে পাহাৰীয়া জনজাতিসকলৰ কাৰণে একে নীতি গ্ৰহণ কৰা নাছিল। স্বৰ্গদেউ প্ৰতাপসিংহই ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ দক্ষিণফালে থকা লোঠা, আও, নক্তে নগাবোৰক পাহাৰৰ নামনিত বা দাঁতিত কিছুমান সাৰুৱা মাটি দান কৰিছিল। এই মাটিবোৰক নগাখাট বোলা হৈছিল। ইয়াৰ উপৰিও নগাবোৰক শুকান মাছ খাবৰ কাৰণে আহোম স্বৰ্গদেৱে বিল আৰু পুখুৰীও নগাবোৰক দান কৰিছিল। নগাৰ লগতে আহোম স্বৰ্গদেৱে মিকি বা কাৰ্বিসকলকো পাহাৰৰ দাঁতিত মাটি বা খাট দিয়াৰ লগতে ভালেকেইখন বিল আৰু নদীত মাছ ধৰিবলৈ তেওঁলোকক অনুমতি প্ৰদান কৰিছিল। এই পচা প্ৰথা ব্যৱস্থাৰ জৰিয়তে আহোম প্ৰশাসনে পাহাৰীয়া লোকসকলৰ লগত সুসম্পৰ্ক স্থাপন কৰিছিল। পচা প্ৰথা আৰু খাট ব্যৱস্থাৰ উপৰিও আহোম ৰজাই কিছুমান পাহাৰীয়া জনজাতিক মুক্ত বেপাৰ বাণিজ্য আদিও কৰিবলৈ সুবিধা প্ৰদান কৰি দিছিল। ইয়াৰ বিনিময়ত পাহাৰীয়া জনজাতিসকলে আহোম ৰজাৰ বশ্যতা মানি ল'ব লাগিছিল আৰু নামনি অঞ্চলৰ ভৈয়ামৰ লোকৰ ওপৰত উপদ্ৰৱ নকৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে আহোম ৰজাক দিব লাগিছিল। পচা পতা সুবিধা পোৱা পাহাৰীয়া জনজাতিসকল যেনে দফলা, অকা, মিৰি, আবৰ ইত্যাদিসকল। দফলাসকলে নিজকে মিচি বুলি কয়। তেওঁলোক বৰ্তমান অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কামেং অঞ্চলত বসবাস কৰিছিল। ভৈয়ামৰ লোকসকলে দৰং দুৱাৰত থকা দফলাসকলক পশ্চিম দফলা আৰু লখিমপুৰৰ সীমাত থকা দফলাসকলক তাগিন দফলা বুলি কৈছিল। তেওঁলোকৰ গোষ্ঠী মুৰব্বীসকলক গাম বুলি কোৱা হৈছিল। এই দফলাসকলে ভৈয়ামলৈ আহি আহোম প্ৰজাৰ ওপৰত অকথ্য অত্যাচাৰ আৰু প্ৰজাৰ উৎপাদিত সামগ্ৰীসমূহ পাহাৰলৈ লৈ গৈছিল আৰু লগতে বলপূৰ্বকভাৱে কিছু লোকক পাহাৰলৈ নি তেওঁলোকে দাস হিচাপে কামত লগাইছিল। তেতিয়া স্বৰ্গদেউ প্ৰতাপসিংহই তেওঁলোকৰ বাবে উচ্চ হাৰত পচা পথাৰ ব্যৱস্থা কৰি তেওঁলোকৰ পাহাৰৰ দাঁতিত কেইখনমান নিৰ্দিষ্ট কৰি দিয়া গাঁৱৰ প্ৰজাই নিয়মিত খাদ্য সামগ্ৰী তেওঁলোকক যোগান ধৰিব লাগিছিল। তথাপিও দফলাসকলৰ আক্ৰমণৰ পৰা আহোম প্ৰজাক ৰক্ষা কৰাত আহোম প্ৰশাসন সম্পূৰ্ণৰূপে হৈছিল বুলি ক'ব নোৱাৰি। দ্বিতীয়ত পচা পথা সুবিধা পোৱা জনজাতি এটা হ'ল ভুটীয়াসকল। আহোম স্বৰ্গদেউ প্ৰতাপসিংহই অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশৰ পৰা বিবেচনা কৰি চাৰিদুৱাৰৰ ভুটীয়াসকলক পচা পথাৰ সুবিধা প্ৰদান কৰিছিল। আহোম প্ৰশাসনৰ লগত
হোৱা ভুটীয়াসকলৰ এক লিখিত চুক্তিৰ মতে স্বৰ্গদেৱে পাহাৰৰ দাঁতিৰ পৰা গোহাঁই কমল আলিলৈকে সমস্ত অঞ্চল ভুটীয়াসকলক এৰি দিব লগা হৈছিল। আৰু ইয়াৰ বিনিময়ত ভুটীয়াসকলে আহোম ৰজাক ঘোঁৰা, গাহৰি, সোণ, কম্বল, দাহ আদি বছৰি কৰ হিচাপে দিব লাগিছিল। ইয়াৰ পিছৰ জনগোষ্ঠীটো হৈছে অকাসকল। অকা নামটো আচলতে আহোম প্ৰজাসকলে দিয়া নাম। অকাসকলে নিজকে হুচুৰ বুলি কয়। অকাসকলৰ মাজত দুটা ফৈদ আছিল। এটা ফৈদক আহোম স্বৰ্গদেৱে পচা পথাৰ সুবিধা দিছিল। এই ফৈদটোৰ 1000জন মান লোকক আহোমৰ পাইক প্ৰদান কৰিছিল আৰু এওঁলোকক অকা বহতীয়া বুলি কোৱা হৈছিল। এই অকাসকলে নিজকে হাজাৰী খোৱা অকা বুলিও তেওঁলোকে কৈছিল। আনটো ফৈদে আহোম ৰাজ্যৰ সীমামূৰীয়া অঞ্চলবোৰত লুণ্ঠন কৰি বিভিন্ন ফল মূল, জীৱ জন্তু আৰু বিশেষকৈ কপাহ চুৰ কৰি ভৈয়ামৰ লোকৰ পৰা লৈ গৈছিল। তেওঁলোকক কপাহচোৰ অকা বুলিও কোৱা হৈছিল। ইয়াৰ পিছৰ জনগোষ্ঠী হৈছে পচা পথাৰ লাভ কৰা মিৰি আৰু আৱৰসকল। মিৰিসকলে নিজকে মিচিং আৰু আৱৰসকলে নিজকে আদি বুলি কয়। মিচিংসকলৰ দুটা ভাগত বিভক্ত আছিল। পাহাৰত বাস কৰা মিচিংসকলক পাহাৰীয়া মিৰি বা খাচী মিৰি বুলি কোৱা হয় আৰু ভৈয়ামত বাস কৰা মিৰিসকলক ভৈয়াম মিৰি বা চুতীয়া মিৰি বুলি কোৱা হয়। স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বকালত মিৰিসকলক পচা পথাৰ সুবিধা দিয়া হৈছিল। আনহাতে আৱৰসকলো দুটা ভাগত বিভক্ত আছিল। ভৈয়ামত বাস কৰা আৱৰসকলক পদম আৱৰ আৰু পাহাৰত বাস কৰা আৱৰসকলক বৰ আৱৰ বুলি কোৱা হৈছিল। আৱৰসকলক অৰুণাচল প্ৰদেশত বসবাস কৰা দেখা যায়। আৱৰসকলে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ অন্যান্য উপনদীসমূহত আহোম প্ৰশাসনৰ অনুমতি সাপেক্ষে আহোম পাইকসকলে বালিত তেওঁলোকে সোণ বিচাৰি বুটলিবলৈ যোৱা আৰু মাছ ধৰিবলৈ যোৱা পাইকৰ পৰা কিছু সংখ্যক সোণ আৰু কিছু সংখ্যক মাছ আৱৰসকলে ৰাখি থোৱা বুলি গম পোৱা গৈছিল। আনুষ্ঠানিকভাৱে আহোম প্ৰশাসনে আৱৰসকলক পচা পথাৰ প্ৰদান কৰা নাছিল, কিন্তু পৰোক্ষভাৱে আহোম প্ৰশাসনে আৱৰসকলক পাইকৰ পৰা বস্তু সংগ্ৰহ কৰা অনুমতি প্ৰদান কৰা যেন অনুভৱ হয়, কাৰণ তাৰ বিনিময়ত আৱৰসকলে আহোম ৰজাক বছৰি কৰ দিব লাগিছিল। আৱৰসকলে নিজকে মিৰিসকলৰ প্ৰভু বুলি দাবী কৰিছিল আৰু মিৰিসকলৰ পৰা তেওঁলোকে কিছুমান নিৰ্দিষ্ট সামগ্ৰী নিয়মীয়াকৈ সংগ্ৰহ কৰিছিল। আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ অনুমতি লৈহে আৱৰসকলে এই সামগ্ৰী মিৰিসকলৰ পৰা সংগ্ৰহ কৰিব পাৰিছিল। আহোম প্ৰশাসনে অকল পচা আৰু খাটৰ বাহিৰেও ভৈয়ামত মুক্ত বেপাৰ বাণিজ্য কৰিবৰ কাৰণে পাহাৰীয়া জনজাতি যেনে মিচিমি আৰু জয়ন্তীসকলক অনুমতি প্ৰদান কৰিছিল। এই পচা ব্যৱস্থা যে অকল আহোম শাসন ব্যৱস্থাতে আছিল এনে নহয়, পিছৰ ব্ৰিটিছ শাসন কালতো এই জনজাতিসকলে পচা পথাৰ সুবিধা ভোগ কৰি আছিল। এই জনজাতিসকলৰ ভিতৰত বিশেষকৈ দফলা বা মিচিং জনজাতিটোৱে ব্ৰিটিছসকলৰ পৰা পচা ব্যৱস্থা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এই পচা পথাৰ বিষয়ে যি আলোচনা কৰিলোঁ, ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে পিছৰ ভিডিঅ' আপলোড হ'লে প্ৰথমে আপোনালোকে পাই যায়। ধন্যবাদ। জয় অসম।